মোবাইল চাও এইকেইটা সম্পূৰ্ণৰে সমৰ্থন জনাবলৈ গৈছে প্ৰয়াত বৈজ্ঞানিকৰ পত্নী অন্নদা শইকীয়াই। স্মাৰক পত্ৰখন সমৰ্থন পত্ৰ লাভ কৰাব আমাৰ বিদ্যুৎ গগৈ। অন্তৰটোক কিবা পৰামৰ্শ উপদেশ বা তেনেকুৱা ধৰণৰ কিবা আগ্ৰহ থাকিব পাৰে, নীতি নিয়মৰ কথাও তেওঁলোকে বহুত নাজানিব পাৰে। গোটেইখিনি কথা আন্তৰিকতাৰে আজি আলোচনা কৰা হ'ল আৰু তেখেতসকলৰ মনত যিবিলাক উদৰণি আছিল সকলো তেখেতসকলে মাৰিবলৈ সক্ষম হ'ল। গতিকে এই অন্তৰংগ অনুষ্ঠানটো উত্তৰো কদম শাখাইহে এনেকৈ পাতিছে যেন মোৰ লাগিছে, অন্য কোনো শাখাই এনেকুৱা অনুষ্ঠান পাতিছে বুলি মই ভবা নাই। এইটো গোটেইটো কৃতিত্বটো হ'ল ভৰত দাসৰ শাখাই গোটেই জিলাখনক একত্ৰিত কৰি যে সাংগঠনিক যিটো ভেটি এইটো বৰ সুদৃঢ় কৰি পেলালে আজি, সেইটোৱে মোৰ অনুভৱ। এনে অনুষ্ঠান প্ৰত্যেক জিলা শাখাই মানে জিলা পাতিছেও, কিন্তু শাখাৰ স্তৰত এইখনেই প্ৰথম, এখন শাখাই আহ্বান কৰা সভা এইখনেই প্ৰথম। বাকী সকলো এনেকুৱা ধৰণৰ সভাবিলাক জিলাই আহ্বান কৰে, শাখাবিলাকে তাত যোগাযোগ কৰে। এইখনে কিন্তু শাখাই আৰম্ভ কৰিলে আৰু বাকী অন্যান্য জিলাখনৰ শাখাবিলাক আহি মিলি গ'ল, সাংগঠনিক ভেটিটো বৰ সুদৃঢ় হ'ল। মানে ইংৰাজীৰ যিটো হেৰি কৰি আছে সমুদ্ৰগুপ্ত কাশ্যপ আচাৰ্য, নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য তেখেতে কৰি আছে, আৰু হিন্দীখন কৰি আছে ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিয়ে। তেখেতসকলক আমি দায়িত্ব দিছোঁ আৰু দুয়োখনৰ প্ৰায় 50%তকৈ অধিক কাম সম্পূৰ্ণ হৈছে আৰু 6-7 মাহৰ পিছত আমি এখন আনুষ্ঠানিকভাৱে উন্মোচন কৰোঁ। চৰকাৰী অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়বিলাকৰ আন্তঃগাঁথনিটো বৰ মানপূৰ্ণ নহয়। গতিকে তাৰ উপৰিও শ্ৰেণীকোঠাত এটা পৰিৱেশ সৃষ্টি হ'ব লাগে। সেই পৰিৱেশো ঘৰ দুৱাৰ ভগা, পানী পৰে, এনেকুৱা ধৰণৰ হৈছে। আৰু শিক্ষক নিযুক্তি দিওঁতে আমি এটা পৰামৰ্শ দিছিলোঁ যে অসমীয়া মাধ্যমৰ বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীৰ সোঁত বব যদিহে অতি সুদক্ষ একোজন ইংৰাজী শিক্ষক নিয়োগ কৰা হয়, মানে কথিত ৰূপত যাতে ইংৰাজী স্পকেন ইংলিছ যিটো কয়, স্পকেন ইংলিছটো কৰিব পৰা কৰি দিলে মই ভাবোঁ যে ইংৰাজী মাধ্যমৰ বিদ্যালয়তকৈ অসমীয়া মাধ্যমৰ বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰী নিশ্চয় আহিব। কাৰণ আমাৰ অসমত এটা ধাৰণা হৈ গৈছে যে ইংৰাজী নপঢ়িলে আমি মানুহ হৈ নাথাকোঁ, আমি কেনেকৈ জীয়াই থাকিম। এই ধাৰণাটো ভুল বুলি প্ৰমাণিত কৰি দিয়াৰ দায়িত্বটো হৈছে আমাৰ। পঢ়িলে একো নহয়,
কিন্তু বিশ্বত যিমানবিলাক আৱিষ্কাৰ হৈছে, যিমানবিলাক নতুন নতুন কাম কৰিছে, সেই সকলোবিলাক কাম নিজৰ মাতৃভাষাত কোৱাসকলেহে কৰিব পাৰিছে। ছাৰ, মই আপোনাৰ